কেৰেকজুলিত ৰঙালী বিহু সন্মিলিত সম্প্ৰীতিৰ নিদৰ্শন। দেউৰী বিহু, কাৰ্বি বিহুৰ লগতে অৰুণাচলী নিচি নৃত্য গীতেৰে মুখৰিত বৃহত্তৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলটো। অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ কেৰেকজুলি শান্তিপুৰ সন্মিলিত মহিলা বিহু দলৰ উদ্যোগত শান্তিজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি স্থানীয় ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰে। একেবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তত থকা অসমৰ ভূমিপুত্ৰ দেউৰী, কাৰ্বি আৰু থলুৱা অসমীয়া একতাৰ এনাজৰীডাল সুদৃঢ় কৰিবলৈ অনৈক্যৰ মাজত ঐক্যৰ বান্ধোনডাল ধৰি ৰাখিবলৈ প্ৰতি বছৰৰ দৰে এইবাৰো সমূহ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী কেৰেকজুলি শান্তিপুৰ সন্মিলিত মহিলা বিহু দলৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত বৰ্ণাঢ্য শোভাযাত্ৰাৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কাৰ্যসূচী অনুসৰি অৱসৰপ্ৰাপ্ত শিক্ষক হৰিপ্ৰসাদ হাজৰিকাৰ অধ্যক্ষতাত বিহুৱতী, বৰ বিহুৱতী, মৌ বিহুৱতী, সৰু বিহুৱা, মৌ বিহুৱা, ইগা বা জায়াচী, জেং বিহু, ইজুই ইবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই বিহু সন্মিলনত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী নিচি সম্প্ৰদায়ৰ একান্ত সহায় সহযোগিতাৰ উপৰিও অৰুণাচলী নৃত্য গীতৰ প্ৰদৰ্শন কৰে। এই ৰঙালী বিহু সন্মিলনখনত সমূহ লখিমপুৰবাসী ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা, দিহা পৰামৰ্শৰ লগতে প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদযাপন সমিতিৰ সভানেত্ৰী ক্ৰমে বেউলা বৰা, লিলি বৰুৱা, মনালিছা দেউৰী আৰু সম্পাদিকা ক্ৰমে বৰ্ণালী হাজৰিকা, ৰূপা ৰংগী আৰু অঞ্জু বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।